সকলোলৈকে পোহৰৰ উৎসৱ দীপাৱলীৰ শুভেচ্ছা জনালোঁ আৰু আমি ওলাইছোঁ এতিয়া বাগানলৈ। এতিয়া আমি আহিলোঁ বাগানলৈ। বাগানত আহি পেলাই আমি দুইজনীয়ে মাৰিলোঁ এনেকৈ ফটোৰ চাকি জ্বলালোঁ। চাকি জ্বলাই হোৱাৰ পাছত আমি দুইজনীয়ে একপি একপি ফটো ৰখাই থলোঁ। এইফালে দুইজনীয়ে বনাই আছে ৰংগোলী, কিন্তু কি হয় নাজানোগে দেই, দেখুৱাম শেষত। আজিকালি কেনেকুৱা ধৰণৰ বস্তু ওলাইছে চাওকচোন। পানী দি দিলে, পানী দিলে ধুনীয়াকৈ জ্বলি গৈছে লাইট, যিহেতু চাকি হয়। আৰু দুইজনীলৈকে দোকানৰ পৰা দিছিলে গিফ্ট, আৰু আহি পেলাই সিহঁতি যিহে ফূৰ্তি পাইছে পানী দি চাকি কেইগছ পাই পেলাই দেখিছেনে ফূৰ্তি কিমান। আৰু লাষ্টত গৈ পেলাই ৰংগোলী বস্তু তাতে পেলালে, দেউতাকে সেয়া লাগিব নালাগে যেনে। আমি এইবাৰ বম নহয়, ফটকাৰ নহয়, বন্তিৰে এনেকৈ আমি দীপাৱলী উদযাপন কৰিব লাগে। যিহেতু আমি প্ৰত্যেক গছি চাকিতে জুবিনদাৰ ন্যায় হকে প্ৰাৰ্থনা জনাইছোঁ ভগৱানক যাতে ন্যায় দিয়ে। আজি অসমবাসীয়ে নহয় বিশ্ববাসীয়ে জুবিন গাৰ্গৰ কাৰণে কান্দি আছে। এয়া ভাইটিয়ে আকাশবন্তি জ্বলাই থকাৰ মুহূৰ্তত মই বোলো অকণমানকৈ এনেকৈ ধৰি ৰাখোঁ। এনেকৈ অকণমান আমাৰ ঘৰটো সজোৱা হৈছিলে লাইটেৰে, তাকে বোলো অকণমান দেখাওঁ। শেষত আজিলৈ আহিছোঁ শুভৰাত্ৰি, আৰু আজি আছিলে আঁউসী, সেইবাবে আমি এনেকৈ ৰুটিকে খালোঁ। বাই বাই।